हेलो फ्रेंड्स अस्सलामु अलैकुम। आज मैं अन्य एक भिडिओ ले आहिছো আপোনালোকৰ মাজত চাব আজি কি বনাইছো মই দেখা পাইছে এয়া মই ছাগলীৰ মগজ বনাম আজি মানে মটন ব্ৰেইন বনাম তাৰ কাৰণে মই ব্ৰেইনটো লৈ পেলাই অলপ গৰম পানী ঢালি দিছো গৰম পানী দি পেলাই অকমান মই এনেকৈ ধুই লম ধুই পেলাই ব্ৰেইনত জানি সৰু সৰু নাৰ্ভ থাকে মই নাৰ্ভখিনি বাছি লম গৰম পানীটো দিলে কি হয় পটককৈ উঠি যায় ধুনীয়া কৰি উঠি যায় মই নাৰ্ভখিনি বাছি লৈছো বাছি লৈ পেলাই মই এনেকৈ মোহাৰি লৈছো হাতেৰে মানে ভাঙি লৈছো অন্য কিবা দিও এনেকৈ ভাঙি ল'ব পাৰে আপোনালোকে মেছাৰ চেছাৰ দি পেলাই ভাঙি ল'ব পাৰে ইয়াত অলপ তেলটো বেছিয়ে লাগে সেইকাৰণে মই তেলটো অকমান বেছিয়ে দিছো কোৱান্টিটি এতিয়া মই এটা তেজপাত দিছো আৰু পিয়াজখিনি দি দিছো পিয়াজখিনি মই অলপ ভুনি লম মানে ভাজি লম যেহেতু সৰু একদম ছাগলীৰ মগজ হয় কেন মই পিয়াজো অলপ কমাই দিছো নহলে এৰি মগজত অলপ বেছিয়ে লাগে পিয়াজৰ পৰিমাণটো বেছি দিব লাগে আৰু মছলা দেখিছে মই অলপ অলপ দিছো এয়া নহৰু পেষ্ট আৰু এটুকুৰ দালচিনি ইলাচি পেষ্ট আৰু এখানে আদা একদম কমাই দিছো কাৰণ সৰু যেহেতু মগজটো এনেকৈ মই মছলাখিনি ভুনি লম এতিয়া মই জলকীয়া গুড়ি হালধি গুড়ি এখিনিও দি লম সব বস্তু মই একদম কমাই দিছো যিমানখিনি বস্তু ইমানখিনি জোখৰ দিছো পৰিমাণটো এয়া চামুচটো একদমই সৰু এয়া হালধি গুড়ি দিছো এয়া জলকীয়া গুড়িটো অকমান দিছো অকন জ্বলা হ'বলৈ স্পাইচি হ'বলৈ জিৰা গুড়ি ধনিয়া গুড়ি আৰু অকমান গৰম মছলা মই এতিয়াই দি দিছো এয়া মই অকমান দি দিছো মোৰ একদম ঠাণ্ডা লাগি গৈছে সেইকাৰণে মাতটো ভাঙি গৈছে নিমখ দিছো জোখমতে সৰ্দি লাগিছে পুৰা এই মছলাখিনি ভুনিবৰ কাৰণে মই অকমান পানী দি দিছো পানী দি মছলাখিনি ভুনি লৈছো লৈ পেলাই মই এখিনি যে মেছ কৰি থৈছিলো ব্ৰেইনটো মগজটো সেইখিনি দি দিম এটোত বেছি পানী নালাগে এয়া দেখিছে মছলাখিনি পৰা তেল ওলাই গৈছে ধুনীয়া কৰি ভুনা হৈছে নহলে কেঁচা গুণ এটা ওলাব এয়া মই দি দিছো একদম অকমান হয় দি পেলাই মই ভাল কৰি এখিনি মিলাই দিম আৰু সাধাৰণতে এনেকুৱা বস্তু ব্ৰেইন এনেকুৱা বনালে একদম হুকানে বনাব লাগে কাৰণ এটো ঝোল থাকিলে একদম বেয়া লাগে এটো হুকান ভাজা হ'ব লাগে তেতিয়াহে ভাল লাগে মই অকমান পানী দি দিছো কাৰণ বস্তুটো অকন হিজিব লাগিব হ'ব লাগিব যেহেতু সেইকাৰণে মই অকমান পানী দি দিছো এতিয়া মই ঢাকি দিম গেছটো মিডিয়াম ফ্লেমত দিব লাগিব বেছি হাই হিটত দিলে পানী নাই যেহেতু সেইকাৰণে পুৰি যাব পাৰে আৰু একদম লো ফ্লেমত দিলে বহুত টাইম লাগি যাব সেইকাৰণে মিডিয়াম ফ্লেমত দি ল'ব লাগিব মই মিডিয়াম ফ্লেমতে দি লৈছো এয়া দেখিছে উতলাৰ লগে লগে অলপ পানী এৰিছে এখিনি মই এতিয়া পানীখিনি শুকুৱাই পেলাম একদম এয়া সব পানীখিনি শুকাই তেলখিনি ফুটি উঠিছে ধুনীয়া কৰি একদম শুকাই গৈছে ভাজা হৈ গৈছে ৰংটো দেখিছে চেঞ্জ হৈছে আৰু এটো কি বস্তু কি হয় কেৰাহীটো যেতিয়া এনেকৈ উঠাই দিয়া হয় বা লৰাই দিয়া হয় এটো নিজে যেতিয়া উঠি যাব তেতিয়া গম পাব লাগে ইয়াত পানী নাই এয়া নিজে কেৰাহীৰ পৰা এৰাই আহিছে আৰু ৰংটো খুব ধুনীয়া হৈছে মই গেছটো দেখিছে এতিয়া একদম কমাই দিছো এতিয়া মিডিয়ামৰ পৰা ল কৰিছো আৰু কমাই দিছো এয়া কেৰাহীৰ পৰা নিজে এৰাই গৈছে এতিয়া গম পোৱা গৈছে মানে ইয়াত পানী নাই কিয়া এইখিনি হৈ গ'ল ভিডিওটো যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব ফলো কৰিব সাবস্ক্ৰাইব কৰিব ইনস্পায়াৰ কৰিব ভাল লাগিলে ভাল লগা কমেন্ট এটা দিব ভিডিওটো চোৱাৰ কাৰণে থ্যাংক ইউ